এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে তোমালোকে হাতত কিতাপ বহি লৈ ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ৰ ভলিউম বঢ়াই দিছা। আৰু জানানে তোমালোকে কি ৰেডিঅ' শুনি আছা? হয়, তোমালোকে শুনি আছা ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। মনত থাকিবনে? হয়, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM। আৰু এয়া তোমালোকৰ বাবে অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। হয়, এয়া তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে ৪ৰ্থ শ্ৰেণী অৰ্থাৎ ক্লাছ 4 ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰিৱেশ অধ্যয়ন পুথিখনৰ জীৱ আৰু পৰিৱেশ নামৰ পাঠটি আগবঢ়াব। আৰু ইতিমধ্যে এই পাঠটি শুনিবৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰীসকল ৰেডিঅ'ৰ কাষত সাজু হৈছে। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত শিক্ষাবন্ধু শিক্ষা বান্ধৱীসকলে ছাত্ৰ-ছাত্ৰীসকলক ক'ভিড প্ৰট'কল মানি আজিৰ এই অনুষ্ঠান শুনাবৰ বাবে সাজু হৈছে। গতিকে আহক আমি আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰিৱেশ অধ্যয়ন পুথিখনৰ জীৱ আৰু পৰিৱেশ পাঠটি ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰৰ পৰা গ্ৰহণ কৰোঁ। এইখিনিতে পুনৰবাৰ জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষত ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন আগবঢ়াব আৰু তোমালোকে সেই কুইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব হোৱাটছএপ কৰি। গতিকে মন দি শুনিবা। আৰু এতিয়া এয়া তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰে। এয়া ছাৰ তোমালোকৰ মাজত। নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে ভালে আছে চাগে, নহয় জানো? পিছে তোমালোকে নিয়মিতভাৱে নিজৰ পঢ়া শুনা কৰি আছানে? তোমালোকে নিতৌ নিজৰ পঢ়া শুনাৰ কামবিলাক কৰি থাকিবা দেই। আৰু লগতে স্বাস্থ্যবিধিসমূহ মানি চলিবা, যেনেকৈ আমি সঘনাই হাত ধোৱা, চেনিটাইজাৰ ঘঁহা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, এই সকলোবিলাক কিন্তু তোমালোকে কৰি থাকিবা। বাৰু, তোমালোক সকলো চাগে এতিয়া ৰেডিঅ'ৰ ওচৰতে বহি আছা, নহয় জানো? আমি য'ত আছোঁ
আমি এতিয়া য'ত আছোঁ বা য'ত থাকোঁ তাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোবোৰক আমি পৰিৱেশ বুলি কওঁ। আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোবোৰক আমি একেলগে পৰিৱেশ বুলি কওঁ। আজি মই তোমালোকৰ সৈতে ৪ৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ ৭ নং পাঠ জীৱ আৰু পৰিৱেশৰ বিষয়ে আলোচনা কৰিম দেই। তোমালোকক কৈছোঁৱে মই আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোবোৰকে আমি একেলগে পৰিৱেশ বুলি কওঁ। আমি তোমালোকৰ এই ৭ নং পাঠটো জীৱ আৰু পৰিৱেশৰ বিষয়ে আলোচনা কৰিম। গতিকে সকলোৱে পাঠটো উলিয়াই লোৱা আৰু আলোচনাত সহযোগ কৰিবা। এই কি ক'লোঁ মই? বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোবোৰকে আমি একেলগে পৰিৱেশ বুলি কওঁ। এতিয়া পৰিৱেশ কি বা পৰিৱেশ কাক বোলে বুলি ক'লে আমি কি ক'ম? আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী আদি সকলোবোৰকে একেলগে আমি পৰিৱেশ বুলি কওঁ। এইবোৰৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। অৰ্থাৎ বায়ু, পানী, উদ্ভিদ, প্ৰাণী এইবিলাকৰ অবিহনে কিন্তু আমি জীয়াই থাকিব নোৱাৰোঁ। আমাৰ পৰিৱেশত থকা উদ্ভিদ আৰু প্ৰাণীক জীয়াই থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। আমাৰ এই পৰিৱেশৰ কথা কৈছিল নে? এই পৰিৱেশত থকা বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী জীয়াই থাকিবলৈ হ'লে কি লাগিব? আহাৰৰ প্ৰয়োজন। আহাৰ মানে বুজি পাইছা নহয়? আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদে আকৌ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি তোলে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়। সালোক সংশ্লেষণ পদ্ধতিৰে সূৰ্যৰ পোহৰত উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। কি কৰে? উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। আৰু এক বিশেষ পদ্ধতি আছে, সেই পদ্ধতিটোৰ নাম কি ক'লোঁ মই? সালোক সংশ্লেষণ। সালোক সংশ্লেষণ পদ্ধতিৰে গছে বা উদ্ভিদে সূৰ্যৰ পোহৰত নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰে। উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰাৰ পদ্ধতিটোৰ নাম আমি কি ক'লোঁ? হয়, সালোক সংশ্লেষণ। এই পদ্ধতিটোৰ নাম কি ক'লোঁ? সালোক সংশ্লেষণ। খাদ্যৰ বাবে উদ্ভিদে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। খাদ্যৰ বাবে উদ্ভিদে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি তোলে। সেই কথাটো আমি নিশ্চয় গম পালোঁ সকলোৱে। আনহাতে প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে প্ৰাণীয়ে কি হয়? খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদে কিন্তু কাৰোৰ ওপৰত নিৰ্ভৰ নকৰে আৰু প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ ঘৰৰ বা আমাৰ বিদ্যালয়খনৰ যদি ঘাঁহনিৰ ডৰালৈ আমি ভালদৰে চাওঁ বা লক্ষ্য কৰোঁ, তেতিয়া কি দেখিম বাৰু? তাত থকা সৰু সৰু ঘাঁহবোৰক বিভিন্ন ধৰণৰ কীট পতংগ আৰু ফৰিঙে খোৱা দেখা পাম। আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া কি দেখা পাম? আমাৰ ঘৰৰ বা বিদ্যালয়ৰ ঘাঁহনি ডৰাৰ সৰু সৰু বনবিলাকক কি হৈছে? বা ঘাঁহবোৰক কীট পতংগ আৰু ফৰিঙে খায়। ফৰিঙক আকৌ ভেকুলীয়ে খায়। ফৰিঙক কিহে খায়? ভেকুলীয়ে খায়। ভেকুলীক সাপে খায়। মানে বুজি পাইছা নহয়? কি কয়? সৰু সৰু ঘাঁহবোৰক কোনে খাই গ'লো? কীট পতংগ আৰু ফৰিঙে খাইছে। ফৰিঙক আকৌ কোনে খাইছে? ভেকুলীয়ে খাইছে। ভেকুলীক আকৌ কোনে খাইছে? সাপে খাইছে। সাপক চিলনীয়ে খাইছে। নহয় জানো? ঠিক তেনেদৰে ধান, চাউল আদিক নিগনিয়ে খায়। আমি এইটো ঘৰত দেখিছোঁৱে নহয় জানো? ধান, চাউল আদিক নিগনিয়ে খায়। নিগনিক আকৌ মেকুৰীয়ে খাইছে। নিগনিক আকৌ কোনে খায়? মেকুৰীয়ে খায়। আমি কি বুজিলোঁ বাৰু? আমি বুজিছোঁ যে সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় আৰু তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায়। এই যে তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ কথা কৈছোঁ, তোমালোকে বুজিছা চাগে। তৃণভোজী মানে হ'ল ঘাঁহ, বন, গছ লতিকা আদি খাই জীয়াই থকা জীৱ জন্তু। তৃণভোজী মানে কি হৈছে? এই ঘাঁহ, বন, লতিকা আদি খাই জীয়াই থকা জীৱ জন্তু। যেনেদৰে গৰু, ছাগলী, হৰিণ এইবিলাক হৈছে কি হৈছে? তৃণভোজী প্ৰাণী। এতিয়া তৃণভোজী প্ৰাণী কাক বোলে বা তৃণভোজী প্ৰাণী কি? তেতিয়া আমি ক'ব পাৰিম নিশ্চয়। ঘাঁহ, বন, গছ লতিকা আদি খাই জীয়াই থকা প্ৰাণীয়ে হৈছে তৃণভোজী প্ৰাণী, নহয় জানো? মাংসভোজী প্ৰাণী মানে হ'ল মাংস খাই জীয়াই থকা প্ৰাণী। মানে মাংস খাই জীয়াই থকা যিবিলাক প্ৰাণী আছে সেইবিলাকক কি বুলি কয়? মাংসভোজী প্ৰাণী। যেনে বাঘ, সিংহ আদি কি হৈছে? মাংসভোজী প্ৰাণী। বাঘ, সিংহই কি হৈছে?
মাংস খাইহে জীয়াই থাকে। গতিকে এইবিলাকক কি প্ৰাণী বুলি কোৱা হয়? মাংসভোজী প্ৰাণী। এতিয়া আমি তৃণভোজী প্ৰাণী আৰু মাংসভোজী প্ৰাণী কাক বোলে এই কথাটো ধুনীয়াকৈ বুজিছোঁ, নহয় জানো? আৰু লগতে আমি উদাহৰণ দিব পাৰিম। এনেদৰেই খাদ্যৰ বাবে এটাই আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি থাকে। আমি গম পাইছোঁ নহয়, যেনেকৈ কি কৈছিলোঁ, সৰু সৰু ঘাঁহবোৰক কীট পতংগ ফৰিঙে খাইছে, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়, সাপক চিলনীয়ে খায়, নহয় জানো? ঠিক তেনেদৰে কি আছে, সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় আৰু তৃণভোজী প্ৰাণীক কোনে খায়? মাংসভোজী প্ৰাণীয়ে খায়। খাদ্যৰ বাবে এনেদৰে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে আৰু খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বুলি কোৱা হয়। এটা নতুন শব্দ পাইছে চাগে, খাদ্য শৃংখল। খাদ্য শৃংখল কি বুলি ক'লে আমি কি বুজিম? যে খাদ্যৰ বাবে যেতিয়াই এটা প্ৰাণীয়ে আন এটাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, এই প্ৰক্ৰিয়াটোকে কি বুলি কয়? খাদ্য শৃংখল বোলে। সাধাৰণতে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বুলি কোৱা হয়। তোমালোকে নিশ্চয় লিখি গৈছা খাদ্য শৃংখল মানে কাক বোলে বা কি? সেই কথাটো তেতিয়া আমি কি লিখিব লাগিব? আমি সেই প্ৰশ্নটোৰ উত্তৰত কি লিখিব লাগিব? খাদ্য শৃংখল মানে হ'ল খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বুলি কোৱা হয়। আমি চিনি পোৱা বা দেখা হৰিণা, জিৰাফ, হাতী আদি প্ৰাণীক ক'ত দেখি পাওঁ? সাধাৰণতে তৃণভূমি অঞ্চলত দেখা পাওঁ। কিয়নো আৰু ইহঁত তৃণভূমি অঞ্চলত থকাৰ কাৰণ হ'ল ইহঁতৰ খাদ্য হ'ল তৃণ আৰু ইহঁত হ'ল তৃণভোজী প্ৰাণী। আৰু তৃণভোজী প্ৰাণীবোৰ আমাৰ পৰিৱেশৰ পৰা নোহোৱা হ'লে আমাৰ পৰিৱেশত ঘাঁহ বনবোৰ বেছি হ'ব। আমি যেতিয়া আমাৰ তৃণভূমি অঞ্চলত আমি কি দেখা পাম? সাধাৰণতে হৰিণা, জিৰাফ, হাতী এনেধৰণৰ তৃণভোজী প্ৰাণীসমূহ দেখা পাওঁ আৰু ইহঁতৰ খাদ্যই হ'ল ঘাঁহ বন, নহয় জানো? তৃণ। গতিকে তৃণভূমি অঞ্চলত তৃণভোজী প্ৰাণী আমি দেখিবলৈ পাওঁ আৰু তৃণভোজী প্ৰাণীবোৰ এই অঞ্চলৰ পৰা নোহোৱা হ'লে আমাৰ পৰিৱেশত কি হ'ব? ঘাঁহ বনবোৰ বেছি হৈ পৰিব। খাদ্য শৃংখলত আহাৰৰ বাবে এটা জীৱ আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো আমি আগতেই কৈছোঁ, নহয় জানো? আৰু তোমালোকেও বুজি পাইছা যে খাদ্য শৃংখলত আহাৰৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কোনো এখন ঠাইত যেতিয়া তৃণভোজী প্ৰাণীৰ সংখ্যা বাঢ়ি যায় বা কোনো এখন ঠাইত বা প্ৰাণীৰ সংখ্যা যদি বাঢ়ি গ'লে তেতিয়া কি হ'ব? গছ-গছনিৰ সংখ্যা কমি যাব। কোনো এখন ঠাইত তৃণভোজী প্ৰাণীৰ সংখ্যা বাঢ়ি গ'লে গছ-গছনিৰ সংখ্যা কমি যাব। ইয়াৰ ফলত তৃণভোজী প্ৰাণীয়ে খাদ্য নাপাব। কি হ'ব? যেতিয়া কোনো এখন ঠাইত তৃণভোজী সংখ্যা বাঢ়ি যাব তেতিয়া গছ-গছনিৰ সংখ্যা কমি যাব আৰু তাৰ ফলত কি হ'ব? তৃণভোজী প্ৰাণীৰ খাদ্য অভাৱ হ'ব। সেই ঠাইত মাংসভোজী প্ৰাণীয়ে তৃণভোজী প্ৰাণীক খোৱাৰ ফলত গছ-গছনিৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা নাথাকে। কি হয়? আনহাতে কি আছে, এই তৃণভোজী প্ৰাণীৰ সংখ্যা যেতিয়া থাকিব আৰু তৃণভোজী প্ৰাণীৰ সংখ্যা যেতিয়া বাঢ়ি যাব তেতিয়া গছ-গছনিৰ সংখ্যা কমি আহিব। আনহাতে তৃণভোজী প্ৰাণীক যেতিয়া কি হ'ব? মাংসভোজী প্ৰাণীয়ে খাব, তাৰ ফলত কি হৈছে? গছ-গছনিৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা নাথাকে। এইদৰে প্ৰাণীবোৰে ইটোৱে সিটোক খাই পৰিৱেশৰ সমতা ৰক্ষা কৰে। মানে কি কয়? সমতা মানে বুজি পাইছানে? সমান ভাৰসাম্য ৰক্ষা কৰে, পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। কিদৰে? এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খাই কি আছে? পৰিৱেশৰ সমতা ৰক্ষা কৰে বা ভাৰসাম্য ৰক্ষা কৰে। তোমালোকৰ পাঠত দিয়া ছবিখন এবাৰ ভালদৰে চাবাচোন বা চোৱাচোন। কি দেখিছোঁ বাৰু? আমি কি দেখিছোঁ বাৰু? মন কৰিছা নহয়? এন্দুৰে কি আছে? এন্দুৰে কি কৰিছে? ধান খায়। এন্দুৰে কি খায়? ধান খায়। এন্দুৰক আকৌ সাপে খায়। এন্দুৰে ধান খায়, এন্দুৰক সাপে খায়। আৰু ইয়াত যদি সাপৰ সংখ্যা কমি যায় তেন্তে এন্দুৰৰ সংখ্যা কি হ'ব? বৃদ্ধি পাব। এন্দুৰৰ সংখ্যা যেতিয়া বৃদ্ধি পাব, এন্দুৰে ধান খাই গোটেই শস্য পথাৰ নষ্ট কৰাৰ লগতে আমাৰ মানুহৰ খাদ্য নাটনি কৰিব, নহয় জানো? বুজি পাইছা নহয়? অৰ্থাৎ ধানৰ উৎপাদন কমি আহিব। এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত কিদৰে নিৰ্ভৰ কৰে। আমি ছবিখনত চাই গম পাইছোঁ যে এন্দুৰে ধান খায়, এন্দুৰক সাপে খায়, নহয় জানো? ইয়াত যদি সাপৰ সংখ্যা কমি যায় তেতিয়াহ'লে এন্দুৰৰ সংখ্যা বৃদ্ধি পাব আৰু এন্দুৰে ধান খাই শস্য নষ্ট কৰিব, লগতে ই
আমাৰ খাদ্যৰ ধানৰ উৎপাদন কমি আহিব আৰু আমাৰ খাদ্যৰ অভাৱ হ'ব। সেইকাৰণে আমি গম পাইছোঁ যে এতিয়া বুজি পাইছোঁ যে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমি সেই কথাখিনি কৈছোঁৱেই নহয় জানো? আগতেই কথাখিনি আলোচনা কৰিছোঁ যে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্য আৰু বিভিন্ন কামৰ বাবে বিশেষকৈ আমি অৰ্থাৎ মানুহে বিভিন্ন প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। মানুহে খাদ্যৰ বাবে কি কি প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে তোমালোকে জানানে বাৰু? মানুহে খাদ্যৰ বাবে কি কি প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে ক'ব পাৰিবানে বা জানানে? গৰু, ছাগলী, মহ, হাঁহ কুকুৰা, পাৰ, মাছ আদিৰ ওপৰত নিৰ্ভৰ কৰে। কিহৰ ওপৰত নিৰ্ভৰ কৰে? গৰু, ছাগলী, মহ, হাঁহ কুকুৰা, পাৰ, মাছ আদিৰ ওপৰত নিৰ্ভৰ কৰে। গৰু, মহ, ছাগলীৰ পৰা গাখীৰ পাওঁ। কি পাওঁ? গৰু, মহ, ছাগলীৰ পৰা গাখীৰ পাওঁ। হাঁহ কুকুৰাৰ পৰা কণী, মাংস পাওঁ। হাঁহ কুকুৰাৰ পৰা কি পাওঁ আমি? কণী, মাংস পাওঁ। পাৰ আৰু ছাগলীৰ পৰাও মাংস পাওঁ। আমি কি কি প্ৰাণীৰ পৰা কি কি পাওঁ ক'লোঁ আমি? গৰু, মহ, ছাগলীৰ পৰা গাখীৰ পাওঁ। হাঁহ কুকুৰাৰ পৰা কণী, মাংস পাওঁ। পাৰ আৰু ছাগলীৰ পৰা মাংস পাওঁ, নহয় জানো? আমি সকলোৱে খাই ভাল পোৱা বিভিন্ন ধৰণৰ মিঠাই, দৈ, মাখন, পনীৰ আদি গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। আমি সকলোৱে খাই ভাল পোৱা মিঠাই, দৈ, মাখন, পনীৰ আদি গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়। গৰুৰ সহায়ত হাল বোৱা, মৰণা মৰা, গাড়ী টনা কাম আদিও কৰা হয়। গৰুৰ সহায়ত কি কৰা হয়? গাই গৰুৱে গাখীৰ দিয়াৰ উপৰিও আমি গৰুৰ সহায়ত কি কৰোঁ? হাল বোৱা কাম, মৰণা মৰা, গাড়ী টনা আদি কাম কৰোৱা হয়। এতিয়া তোমালোকে কোৱাচোন গাখীৰৰ পৰা কি কি তৈয়াৰ কৰা হয়? গাখীৰৰ পৰা মিঠাই, দৈ, মাখন, পনীৰ আদি তৈয়াৰ কৰা হয়। আমি যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাবলগীয়া হয় বা যাওঁ তেতিয়া আমি কেনেকৈ যাওঁ বাৰু? কি কৰোঁ বাৰু? আমি যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাবলগীয়া হয় তেতিয়া আমি সাধাৰণতে গাড়ী মটৰৰ লগতে ৰেলগাড়ী, উৰাজাহাজ আদিৰে অহা যোৱা কৰোঁ, নহয় জানো? আজিকালিৰ নিচিনাকৈ আগৰ দিনত গাড়ী মটৰৰ সংখ্যা বেছি নাছিল। আজিকালি যেনেধৰণৰ গাড়ী মটৰ ঢেৰ আছে, আগৰ দিনত গাড়ী মটৰ যি আছিল সেয়া একেবাৰে কম আছিল। সেয়েহে তেতিয়াৰ দিনত মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবৰ বাবে কি কৰিছিলে বাৰু? তেতিয়াই এঠাইৰ পৰা আন এঠাইলৈ যাব লগা হ'লে মানুহে আৰু বস্তু বাহনি কঢ়িয়াবলৈ গৰু গাড়ী, ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। আমি এতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ ৰেলগাড়ী, উৰাজাহাজ, বাছ, হয় নহয়, এইবিলাক জাহাজ আদিৰে অহা যোৱা কৰোঁ। তেতিয়াৰ দিনত এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰিবৰ বাবে আৰু বস্তু বাহনি কঢ়িয়াবলৈ গৰু গাড়ী, ঘোঁৰা গাড়ী আদি ব্যৱহাৰ কৰিছিল। হাতীৰ দ্বাৰা হাবিত ডাঙৰ আৰু গধুৰ কাঠ কঢ়িয়াইছিল। হাতীৰ দ্বাৰা, হাতী দেখিছাই নহয়? হাতীৰ দ্বাৰা হাবিত ডাঙৰ ডাঙৰ আৰু গধুৰ কাঠ কঢ়িওৱা কামত হাতীক লগাইছিল। এতিয়া বুজি পাইছা নহয়? আৰু আমি ঘৰত বিভিন্ন ধৰণৰ প্ৰাণী পোহোঁ, নহয় জানো? তোমালোকৰ ঘৰতো আছে বিভিন্ন প্ৰাণী আৰু এইবোৰক কি প্ৰাণী বুলি কোৱা হয়? ঘৰচীয়া প্ৰাণী বুলি কোৱা হয়। ঘৰচীয়া প্ৰাণী কি বুলি ক'লে আমি কি ক'ম? ঘৰত পোহা বিভিন্ন প্ৰাণীকেই আমি ঘৰচীয়া প্ৰাণী বুলি কওঁ। সেইবোৰৰ পৰা আমাৰ যথেষ্ট সহায় হয়। আমি যিবিলাক প্ৰাণী পোহোঁ সেই পোহা প্ৰাণীসমূহৰ পৰা আমাৰ যথেষ্ট সহায় হয়। কুকুৰে ৰাতিটো পহৰা দিয়ে। কুকুৰ সকলোৰে ঘৰত আছে, নহয় জানো? কুকুৰে আমাক কি কৈছে? ৰাতিটো পহৰা দিয়ে, অৰ্থাৎ ৰখীয়া কাম কৰে। মেকুৰীয়ে নিগনিৰ প্ৰকোপ কমায়। মেকুৰীয়ে নিগনিৰ প্ৰকোপ কমায়। বুজি পাইছা নহয়? নিগনি হ'লে কি হয়? ঘৰত কি হৈছে? চাউল ধান খোৱাৰ উপৰি কেতিয়াবা কি হৈছে? আমাৰ বিভিন্ন ধৰণৰ কিতাপ পত্ৰ নষ্ট কৰে, নহয় জানো? আমাৰ কি হৈছে? কাপোৰ নষ্ট কৰে। গতিকে আমি কি হৈছে? নিগনিৰ প্ৰকোপ কমাবলৈ কি কৰোঁ? আমি মেকুৰী পোহোঁ। গাই গৰুৱে গাখীৰ দিয়ে, সেইটো সকলোৱে জানো, নহয় জানো? ছাগলীয়ে গাখীৰ লগতে মাংসও দিয়ে। কুকুৰা হাঁহে কণী আৰু মাংস দিয়ে। কুকুৰা হাঁহে কণী আৰু মাংস দিয়ে। পোহনীয়া প্ৰাণীবোৰক আদৰ যত্ন কৰিব লাগে। পোহনীয়া প্ৰাণীবোৰক কি কৰিব লাগে? আমি আদৰ আৰু
যত্ন কৰিব লাগে। মানুহে পুখুৰীত মাছ পুহি খোৱাৰ উপৰিও ইয়াক বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। আমি ঘৰত যেনেকৈ হাঁহ, কুকুৰা, গৰু, ছাগলী এইবিলাক পোহাৰ উপৰিও আমি পুখুৰীত কি কৰোঁ? মাছ পোহোঁ। মাছ পোহাৰ পৰা কি হয় আমাৰ? আমি মাজে সময়ে সেই মাছ কি হয়? খাব পাৰোঁ। লগতে আমি সেই মাছ কি হৈছে বজাৰত বিক্ৰী কৰি আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ, নহয় জানো? আৰু বহু লোকে মাছ বজাৰত বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আছে। পোহনীয়া প্ৰাণীবোৰ সুৰক্ষা আৰু আহাৰৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। পোহনীয়া প্ৰাণীবোৰে সুৰক্ষা আৰু আহাৰৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে, অৰ্থাৎ আমাৰ ওপৰত এই প্ৰাণীবোৰে নিৰ্ভৰ কৰে। গতিকে আমি ইহঁতক মৰম আৰু যত্ন কৰিব লাগে। আমি কি কৰিব লাগে? মৰম আৰু যত্ন কৰিব লাগে। বুজি পাইছা চাগে আমি কিয় মৰম আৰু যত্ন কৰিব লাগে পোহনীয়া প্ৰাণীসমূহ? কাৰণ পোহনীয়া প্ৰাণীবোৰে সুৰক্ষা আৰু আহাৰৰ বাবে আমাৰ ওপৰত নিৰ্ভৰ কৰে। এই পোহনীয়া প্ৰাণীবোৰক আমি কেনেধৰণে যত্ন ল'ব লাগে বাৰু? আমি বিভিন্ন উপায় আছে আৰু সেই উপায় অৱলম্বন কৰি আমি কি হয়? পোহনীয়া প্ৰাণীবোৰক যত্ন ল'ব লাগে। বিশেষকৈ থাকিবৰ বাবে, জিৰণি ল'বৰ বাবে ঘৰ সাজি দিব লাগে। কি হৈছে? পোহনীয়া প্ৰাণীবোৰ থাকিবৰ বাবে, জিৰণি ল'বৰ বাবে ঘৰ সাজি দিব লাগে। গৰুৰ বাবে গোহালি, গৰু থকা ঘৰটোক কি বুলি কয়? আমাৰ যেনেকৈ ভাষাত কি বুলি কয়? তোমাৰ এটা শব্দত প্ৰকাশ কৰা বুলি কয়, নহয় জানো? গৰু থকা ঘৰ আমি কি লিখোঁ তেতিয়া? গোহালি। গৰুৰ বাবে আমি গোহালি, হাঁহ, কুকুৰা, ছাগলীৰ বাবে গঁৰাল সাজি দিব লাগে। হাঁহ, কুকুৰা, ছাগলীৰ বাবে গঁৰাল সাজি দিব লাগে। পাৰৰ বাবে বাঁহ সাজি দিব লাগে, নহয় জানো? পাৰ চৰাই আমি পোহোঁ, গতিকে পাৰ চৰাইৰ বাবে আমি কি কৰিব লাগিব? বাঁহ সাজি দিব লাগে। আৰু এই যিবিলাক আমি ঘৰ সাজি দিছোঁ বা গোহালি, গঁৰাল, বাঁহ এইবিলাক কিন্তু সদায় চাফ চিকুণকৈ ৰাখিব লাগে। আমি এইবিলাক সদায় চাফ চিকুণকৈ ৰাখিব লাগে। আমাৰ এই প্ৰাণীসমূহক সময়মতে আহাৰ খাবলৈ দিব লাগে। গৰু, ছাগলী, মহ, হাঁহ, কুকুৰা, পাৰ আদিক সময়মতে আমি খাবলৈ দিব লাগে। বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। যেতিয়া প্ৰাণীসমূহৰ, আমাৰ পোহনীয়া প্ৰাণীসমূহৰ যদি বিভিন্ন ধৰণৰ বেমাৰ হয় কেতিয়াবা, আৰু যেতিয়া কেতিয়াবা বেমাৰ হয় তেতিয়া আমি ক'লৈ নিব লাগিব? চিকিৎসালয়লৈ, পশু চিকিৎসালয় দেই। পশু চিকিৎসালয়লৈ নি আমি চিকিৎসকৰ অৰ্থাৎ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব। বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে, বিভিন্ন বেমাৰ হয় নহয়, সেই বেমাৰসমূহৰ পৰা ৰক্ষা পাবৰ বাবে সময়ে সময়ে প্ৰতিষেধক বেজী দিব লাগে। মানে বিভিন্ন বেমাৰ আহে আৰু সেই বেমাৰসমূহৰ পৰা আঁতৰি থাকিবৰ বাবে বা আমাৰ পোহনীয়া প্ৰাণীসমূহক সেই বেমাৰৰ পৰা আঁতৰাই ৰাখিবলৈ আমি সময়ে সময়ে কি কৰিব লাগিব? প্ৰতিষেধক বেজী প্ৰদান কৰিব লাগিব। পোহনীয়া প্ৰাণীবোৰে মানুহৰ পৰা আদৰ যত্ন পাই সুৰক্ষিত অনুভৱ কৰে। এই পোহনীয়া প্ৰাণীবোৰে আমি যিমানেই আদৰ যত্ন কৰিম, ইহঁতে সিমানেই সুৰক্ষিত অনুভৱ কৰিব। আমাৰ পৰিৱেশত থকা সকলো প্ৰাণীয়ে আমাক বিভিন্ন ধৰণে সহায় কৰে। আমি এই কথাটো আগতেও আলোচনা কৰিছোঁ যে আমাৰ পৰিৱেশত থকা সকলো প্ৰাণীয়ে আমাক বিভিন্ন ধৰণেৰে সহায় কৰে। চিলনী, শগুন আদিয়ে গেলা পচা বস্তু আৰু মৰাশ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। সাধাৰণতে আমি বেয়া পোৱা বা ভাল নালাগে বুলি বহুতে কয়, চিলনী, শগুন আমি কি হৈছে? ঘিণ কৰোঁ, নহয় জানো? কেতিয়াবা কি হৈছে? ইচাচ কৰোঁ যে ইমান গেলা পচা বস্তু খায়। কিন্তু কি হৈছে? চিলনী, শগুন আদিয়ে গেলা পচা বস্তু আৰু মৰাশ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। এই যে দুৰ্গন্ধ ওলাই থাকে, খুব লেতেৰা পৰি থাকে বা মৰাশ এটা পৰি থাকে, সেই মৰাশটো কোনে খায়? চিলনী, শগুন আদিয়ে খাই পিনি কি কৰে? পৰিৱেশ কি হৈছে? পৰিষ্কাৰ কৰি ৰাখে। কাউৰীয়ে জাবৰ জোঁথৰৰ পৰা গেলা বস্তু খাই পৰিৱেশ চাফা কৰে। কাউৰীয়ে কি কৰে? জাবৰ জোঁথৰৰ পৰা গেলা পচা বস্তু খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। গতিকে আমি বুজিছোঁ যে পৰিৱেশত থকা সকলো প্ৰাণীয়ে কি হৈছে? আমাৰ বাবে কি হয়? বা আমাক বিভিন্ন ধৰণেৰে সহায় কৰে। ইতিমধ্যে আমি আমাৰ পৰিৱেশ আৰু প্ৰাণীসমূহৰ বহু নজনা কথা জানিলোঁ, নহয় জানো? আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণী সকলোকে সামৰি একেলগে পৰিৱেশ বোলে। কি বোলে ক'লোঁ? আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণী সকলোকে একেলগে সামৰি
পৰিৱেশ বোলে। এতিয়া তোমালোকক যদি মই প্ৰশ্ন সুধো বা তোমালোকক যদি কোনোবাই প্ৰশ্ন সোধে যে পৰিৱেশ বুলিলে কি বুজা, তেতিয়া আমি কি লিখিম বা কি ক'ম? তেতিয়া আমি লিখিম বা ক'ম যে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণী সকলোকে সামৰি একেলগে পৰিৱেশ বোলে। উদ্ভিদ আৰু প্ৰাণী সকলোকে জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদ আৰু প্ৰাণী সকলোকে জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদ আৰু প্ৰাণী জীয়াই থাকিবৰ বাবে কি প্ৰয়োজন হয়? উত্তৰ হ'ব আহাৰ, অৰ্থাৎ আহাৰৰ প্ৰয়োজন হয়। উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি লয়। উদ্ভিদে কি কৰে? নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি লয়। উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কয়। উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? সালোক সংশ্লেষণ বুলি কয়। অৰ্থাৎ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদে নিজেই নিজৰ আহাৰ প্ৰস্তুত কৰি লয়। সৰু সৰু ঘাঁহ বন আদিক ফৰিঙে খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায়। এনেদৰে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকাৰ প্ৰক্ৰিয়াকে খাদ্য শৃংখল বোলে। খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বোলে। কি বুলি কয়? খাদ্য শৃংখল। বুজি পাইছা নহয়? খাদ্য শৃংখল মানে কি? মানে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বোলে। সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায়। সেউজীয়া উদ্ভিদক কোনে খায়? কোন প্ৰাণী? তৃণভোজী প্ৰাণী। তৃণভোজী প্ৰাণী মানে কি মই আগতে কৈছিলোঁ, নিশ্চয় মনত আছে। ঘাঁহ বন গছ লতিকা আদি খাই জীয়াই থকা প্ৰাণীসমূহকে তৃণভোজী প্ৰাণী বুলি কয়, নহয় জানো? সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণী খায় আৰু তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায়। মাংসভোজী মানে যিবিলাক প্ৰাণীয়ে মাংস খাই জীয়াই থাকে। অৰ্থাৎ সেউজীয়া উদ্ভিদক তৃণভোজী প্ৰাণীয়ে খায় আৰু তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায়। এনেদৰেই প্ৰাণীবোৰে ইটোৱে সিটোক খাই পৰিৱেশৰ সমতা ৰক্ষা কৰে। এনেদৰেই কি হৈছে? প্ৰাণীবোৰে ইটোৱে সিটোক খাই পৰিৱেশৰ সমতা বা ভাৰসাম্য ৰক্ষা কৰে। আমি যদি পৰিৱেশত এটাৰ সংখ্যা কমি যায় আৰু এটা সংখ্যা বাঢ়ি যায়, তেতিয়া কি হৈছে? সমতা নাথাকিব। তেতিয়া আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব, নহয় জানো? আমি কৈছিলোঁ যেতিয়া এন্দুৰৰ সংখ্যা যদি বাঢ়ি যায়, এন্দুৰৰ সংখ্যা যেতিয়া বাঢ়ি যায় কি হৈছে? খেতি পথাৰৰ যেতিয়া ধান খাই নষ্ট কৰিব, নহয় জানো? যেতিয়া ধান খাই শস্য পথাৰ নষ্ট কৰিব, তেতিয়া শস্য নষ্ট কৰাৰ লগতে আমাৰ কি হৈছে? মানুহৰ বাবে কি হৈছে? খাদ্যৰ সংকটে দেখা দিব বা খাদ্যৰ অভাৱ দেখা দিব। গতিকে ইটোৱে সিটোক খাই পৰিৱেশৰ সমতা ৰক্ষা কৰি আছে। আৰু এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটোৱে হৈছে খাদ্য শৃংখল। খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াই হৈছে খাদ্য শৃংখল। বুজি পাইছা না? খাদ্য শৃংখল খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়া। আমি অৰ্থাৎ মানুহবিলাকে কি কৰোঁ? খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰোঁ। খাদ্য আৰু বিভিন্ন কাম কাজৰ বাবে বিভিন্ন ধৰণৰ প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰোঁ। ঘৰচীয়া প্ৰাণীবোৰৰ ভিতৰত হাঁহ কুকুৰাৰ পৰা কণী আৰু মাংস, গাই ম'হৰ পৰা গাখীৰ পাওঁ, ছাগলীৰ পৰা গাখীৰ আৰু মাংস পাওঁ। গাখীৰৰ পৰা দৈ, মাখন, মিঠাই আদি তৈয়াৰ কৰা হয়। গাখীৰৰ পৰা কি কি তৈয়াৰ কৰা হয়? দৈ, মাখন, মিঠাই আদি, নহয় জানো? গৰুৱে হাল বোৱা, গাড়ী টনা, মৰণা মৰা কামো কৰে। গৰুৱে আন কি কাম কৰে? হাল বোৱা, গাড়ী টনা, মৰণা মৰা আদি কাম কৰে। আগৰ দিনত মানুহে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ বা অহা যোৱা কৰিবলৈ আজিৰ দৰে গাড়ী মটৰৰ সংখ্যা বেছি নাছিল, একেবাৰে কম আছিল। তেতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ বা বস্তু কঢ়িয়াবলৈ গৰু গাড়ী, ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিছিল। তেতিয়া কি ব্যৱহাৰ কৰিছিল? গৰু গাড়ী, ঘোঁৰা গাড়ী আদি ব্যৱহাৰ কৰিছিল। আমাৰ ঘৰচীয়া প্ৰাণীবোৰৰ ভিতৰত আমি যিবিলাক প্ৰাণী পোহোঁ সেইবিলাক কি কয়? ঘৰচীয়া প্ৰাণী বুলি কয়, নহয় জানো? এই ঘৰচীয়া প্ৰাণীবোৰৰ ভিতৰত কুকুৰে আমাক পহৰা দিয়ে। ৰাতিটো আমাক ৰখীয়া কৰে, নহয় জানো? হাঁহ কুকুৰাই কণী, মাংস দিয়ে, গাই গৰুৱে গাখীৰ দিয়ে। এনেধৰণে বিভিন্ন উপায়েৰে কি হৈছে বা বিভিন্ন ধৰণেৰে প্ৰাণীবোৰে আমাক কি কৰে? সহায় কৰে।
আমি আমাৰ পোহনীয়া প্ৰাণীবোৰৰ সুৰক্ষা আৰু যতন ল'ব লাগে। আমি আমাৰ পোহনীয়া প্ৰাণীবোৰক সুৰক্ষা দিব লাগে আৰু যতন ল'ব লাগে। থাকিবৰ বাবে ঘৰ বনাই দিব লাগে। থাকিবৰ বাবে কি কৰিব লাগে? ঘৰ বনাই দিয়াৰ লগতে খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগিব। মই আগতেই কৈছিলোঁ যে গৰু থকা ঠাই কি কৰে? গোহালি। গৰুৰ বাবে গোহালি, ছাগলী, কুকুৰা, হাঁহৰ বাবে গঁৰাল বনাই দিব লাগিব। আৰু সময়মতে আমি প্ৰতিষেধক বেজী দিয়াব লাগিব। আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিবৰ বাবে সময়মতে আমি এই প্ৰতিষেধকসমূহ দিয়াব লাগিব। গতিকে আমি কি কৰিব লাগিব? প্ৰাণীসমূহৰ প্ৰতি মৰমীয়াল হ'ব লাগিব। বহু লোকে আকৌ কি কৰে? হাঁহ কুকুৰাৰ উপৰি কথা ক'ব পৰা চৰাই। কথা ক'ব পৰা চৰাই বুজি পাইছানে? ভাটৌ, মইনা, চুতীয়া শালিকাও পোহে। এইবিলাকো কি কয়? ভাটৌ, মইনা, চুতীয়া শালিকাও বহুতে পোহে। মৰুভূমিত উটৰ সহায়ত অহা যোৱা কৰা হয়। মৰুভূমি অঞ্চলত উটৰ সহায়ত কি কৰে? অহা যোৱা কৰে। সেয়ে উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। মৰুভূমিত উটৰ সহায়ত অহা যোৱা কৰা হয়। সেয়েহে উটক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। তোমালোকক যদি এতিয়া কোনোবাই সোধে মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়, তেতিয়া আমাৰ প্ৰশ্নটোৰ উত্তৰ কি হ'ব? উট। বুজি পাইছা নাই? উট। উট হ'ল মৰুভূমিৰ জাহাজ। জীৱ আৰু পৰিৱেশ এই পাঠটোৰ পৰা আমি বহু কথা ইতিমধ্যে জানিছোঁ, নহয় জানো? বিশেষকৈ পৰিৱেশৰ ধাৰণা, খাদ্য শৃংখলৰ বিষয়ে জানিলোঁ। পৰিৱেশৰ ভাৰসাম্য বা সমতা ৰক্ষাৰ ক্ষেত্ৰত প্ৰাণীৰ ভূমিকা, প্ৰাণী আৰু মানুহৰ পাৰস্পৰিক সম্পৰ্ক আমি বুজি পালোঁ। প্ৰাণী আৰু মানুহৰ এই পাৰস্পৰিক সম্পৰ্কৰ লগতে প্ৰাণীৰ প্ৰতি থাকিবলগীয়া আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়েও আমি বুজি পাইছোঁ। আমি যে প্ৰাণীসমূহৰ যতন ল'ব লাগে সেই কথাখিনি আমি সকলোৱে বুজি পাইছোঁ। আৰু তোমালোকেও ঘৰত থকা প্ৰাণীসমূহৰ বিশেষভাৱে যতন ল'বলৈ চেষ্টা কৰিবা আৰু তোমালোকে যতন ল'বা বুলি মই আশা কৰিছোঁ। আমি আলোচনা কৰি বহু কথাই জানিব পাৰিলোঁ। পিছলৈ বা পিছৰ পাঠত আৰু ওপৰৰ শ্ৰেণীত তোমালোকে এই জীৱ আৰু পৰিৱেশৰ বিষয়ে বহলাই জানিব পাৰিবা। তোমালোকে পাঠটো কেইবাবাৰো পঢ়িবা। এই বিষয়ে জীৱ আৰু পৰিৱেশৰ বিষয়ে তোমালোকে পিছৰ পাঠ বা ওপৰৰ শ্ৰেণীৰ পাঠসমূহত তোমালোকে আৰু বহলাই জানিব পাৰিবা। প্ৰথমে তোমালোকে পাঠটো কেইবাবাৰো পঢ়িবা আৰু বুজিবলৈ টান লগা কথাবোৰ আমাৰ সৈতে বা ছাৰ বাইদেউ নতুবা জ্যেষ্ঠজনৰ লগত আলোচনা কৰি জানি বুজি ল'বা। পাঠটো যেতিয়া কেইবাবাৰো পঢ়িবা তেতিয়া যদি কিবা বুজিবলৈ টান লগা কথা তোমালোকে পোৱা বা জানিবলৈ পোৱা যে এইখিনি বিষয়ে আমি জানিবলৈ অলপ দিগদাৰ হৈছে বা অসুবিধা হৈছে, যিবিলাক জানি বুজিবলৈ অলপ টান লগা যেন অনুভৱ কৰা, সেইবিলাক কথা আমাৰ সৈতে ছাৰ বাইদেউ নতুবা জ্যেষ্ঠজনৰ লগত আলোচনা কৰি জানি বুজি ল'বা। পাঠটোৰ শেষত অনুশীলনীৰ প্ৰশ্নসমূহ কৰিবলৈ চেষ্টা কৰিবা। পাঠটোৰ শেষত থকা অনুশীলনীৰ যিসমূহ প্ৰশ্ন দিয়া আছে সেইসমূহ কৰিবলৈ চেষ্টা কৰিবা। আৰু এই পাঠৰ অন্তত থকা অনুশীলনীৰ প্ৰশ্নসমূহ একেবাৰে সহজ। মই আশা ৰাখিছোঁ তোমালোকে এই কামটো সুকলমে কৰিব পাৰিবা। আশা ৰাখোঁ এইখিনি কৰিবলৈ সক্ষম হ'বা আৰু তোমালোকে ছাৰ বাইদেউহঁতক বা জ্যেষ্ঠসকলক এই প্ৰশ্নসমূহৰ উত্তৰ দেখুৱাবা বুলি আশা ৰাখিছোঁ। আৰু এটা কথা আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব আৰু বিশেষভাৱে আমি মনোযোগ দিব লাগিব যে প্ৰাণীসমূহৰ সুৰক্ষা আৰু যতন লোৱাটো আমাৰ এক মহান দায়িত্ব। গতিকে আমি এইসমূহৰ প্ৰতি কি হ'ব লাগিব? আদৰ কৰিব লাগিব। এইসমূহক আমি যতন কৰিব লাগিব দেই। মই তোমালোকক ইতিমধ্যে আমি আৰু আমাৰ পৰিৱেশৰ জীৱ আৰু পৰিৱেশৰ এই পাঠটো আলোচনা কৰিলোঁ। আলোচনাৰ অন্তত তোমালোকক মই কেইটামান ঘৰুৱা কৰ্ম দিব বিচাৰিছোঁ। সেইকেইটা তোমালোকে লিখি ল'বা আৰু আমাৰ পাঠৰ অন্তত থকা অনুশীলনীৰ প্ৰশ্নসমূহো তোমালোকে ঘৰত কৰিবা। ইয়াৰ উপৰিও মই কেইটামান বিশেষ ঘৰুৱা কৰ্ম দিব বিচাৰিছোঁ। বিশেষকৈ দুটা ঘৰুৱা কৰ্ম তোমালোকক মই বিশেষভাৱে দিব বিচাৰিছোঁ। সেইকেইটা তোমালোকে লিখি লোৱাচোন। হৈছে? লিখি লোৱা। 1 নম্বৰ, পোহনীয়া প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা।
পোহনীয়া প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা। পোহনীয়া প্ৰাণী মানে কি কৈছিলোঁ বুজি পাইছা নহয়? আমি ঘৰত পোহা বিভিন্ন ধৰণৰ প্ৰাণীকে কি কৰোঁ আমি? পোহনীয়া প্ৰাণী, হয় নহয়? পোহনীয়া প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা। আৰু 2 নম্বৰতে হ'ল তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ তালিকা প্ৰস্তুত কৰা। তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ ঘাঁহ বন খোৱা প্ৰাণী আৰু মাংস খোৱা প্ৰাণীৰ এখন তালিকা প্ৰস্তুত। এই দুটা কাম মই তোমালোকক ঘৰুৱা কৰ্ম হিচাপে বিশেষভাৱে দিব বিচাৰিছোঁ। আৰু এই কামটো কৰি আমালৈ তোমালোকে হোৱাটছআপ যোগেও আমাৰ প্ৰেৰণ কৰিব পাৰিবা দেই। গতিকে নতুবা তোমালোকৰ ছাৰ বাইদেউসকলকো দেখুৱাব পাৰিবা। পাঠৰ অন্তত থকা অনুশীলনী তোমালোকে ঘৰুৱা কাম হিচাপে কৰিবা। লগতে এই দুটা বিশেষভাৱে মই ঘৰুৱা কাম হিচাপে দিব বিচাৰিছোঁ। লগতে মই তোমালোকৰ বাবে লৈ অনা কুইজৰ প্ৰশ্নকেইটা মই কৈ দিব বিচাৰিছোঁ। তোমালোকে ঘৰুৱা কৰ্মকেইটা লিখি ল'লানে? মই আকৌ এবাৰ কৈ দিছোঁ। 1 নম্বৰত আছিলে পোহনীয়া প্ৰাণীৰ এখন তালিকা প্ৰস্তুত কৰা। আৰু দ্বিতীয়তে আছিল তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ তালিকা প্ৰস্তুত কৰা। এতিয়া আমি কুইজলৈ আহিছোঁ। তোমালোকৰ বাবে কুইজৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নকেইটা মই কৈ দিছোঁ। ভালদৰে শুনি ল'বা বা লিখি ল'বা। সাজুনে? 1 নম্বৰ, কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? 2 নম্বৰ, উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? আৰু তৃতীয়তে, মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? প্ৰশ্নকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰথমটো আছিল কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? দ্বিতীয়টো, উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? আৰু তৃতীয়তে, মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কুইজৰ প্ৰশ্নৰ উত্তৰ আজিৰ দিনটোৰ ভিতৰতে দিব লাগিব। উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমেই এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰপাছতে তোমাৰ নাম লিখিবা, তাৰপাছতেই বিদ্যালয়খনৰ নাম লিখিবা, তাৰপাছতেই 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, আৰু 3 নম্বৰ লিখি 3 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। তাৰপাছত সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰটো তোমালোকে জানাই, হয় 9954489439। এইখিনিতে জনাই দিছোঁ। তোমালোকে কলমেৰে লিখিবা, কাঠ পেঞ্চিলেৰে লিখিলে ফটো মাৰি যেতিয়া আমালৈ পঠাই দিয়ে তেতিয়া ফটোখনত তোমালোকৰ নাম আমি ভালদৰে নেদেখোঁ বা স্পষ্টকৈ নেদেখোঁ। গতিকে কলমেৰে লিখিবা। প্ৰথমে কি লিখিবা? আজি তাৰিখটো, তাৰপাছতে লিখিবা তোমাৰ নাম, বিদ্যালয় নাম, তাৰপিছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ, এইদৰে লিখিবা। লিখি সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ 4ৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱেশ অধ্যয়নৰ জীৱ আৰু পৰিৱেশ নামৰ পাঠটি লৈ আহিলে ডিব্ৰুগড় লাহোৱাল শিক্ষাখণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰে। আৰু আজি আমাৰ এই অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে শুনাই আছে। তাৰে এগৰাকী হৈছে ৰোহিণী। আমি ৰোহিণীৰ সৈতে আমি ফোনযোগে যোগাযোগ কৰিম আৰু ৰোহিণী বিশেষভাৱে উপস্থিত আছে ঔফুলীয়া চাহ বাগিচাত, আৰু তেখেতে ফোনটো ৰিচিভ কৰাৰ লগে লগে আমি তেখেতৰ সৈতে কথা পাতিম আৰু তেখেতৰ লগত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আমি কথা পাতিম। আমি ৰোহিণীৰ সৈতে ফোনযোগে যোগাযোগ কৰাৰ এই সময়খিনিত আমি ছাৰক পুনৰবাৰ অনুৰোধ জনাম আজিৰ কুইজৰ প্ৰশ্নকেইটা এবাৰ কৈ দিবলৈ। কুইজৰ প্ৰশ্নকেইটা মই আকৌ এবাৰ কৈ দিছোঁ। 1 নম্বৰ, কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰশীল? দ্বিতীয়তে,
উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? আৰু তৃতীয়তে মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? মৰুভূমিৰ জাহাজ বুলি কাক কোৱা হয়? আৰু তোমালোকে উত্তৰ প্ৰেৰণ কৰিবা এই নম্বৰত 9954489439 প্ৰথমে লিখিবা আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নাম, বিদ্যালয়ৰ নাম, তাৰপিছত প্ৰশ্নৰ উত্তৰকেইটা লিখিবা। প্ৰশ্নটোহে লিখিব নালাগে, কেৱল উত্তৰটোহে লিখিলেই হ'ব। তাৰপাছত সেই কাগজখন ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। মনত ৰাখিবা, লিখোঁতে কলমেৰে লিখিবা। কাঠ পেঞ্চিলে লিখিলে ফটোখন স্পষ্টকৈ নাহে, গতিকে কলমেৰে লিখিবলৈ চেষ্টা কৰিবা। আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ পাঠ আগবঢ়োৱা ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে পুনৰ আপোনাক লগ পাব আৰু আপুনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠ লৈ আহিব, তাৰে কামনা কৰিলোঁ। আৰু ছাৰ, আপোনাৰ পৰা আমি বিদায় ল'লোঁ। ধন্যবাদ। 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 আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমি কালি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছিলোঁ গণিত বিষয়ৰ পাঠদান। আৰু সেই গণিত বিষয়ৰ পাঠদান কালি তোমালোকৰ বাবে লৈ আহিছিল কোনে বাৰু? মনত আছেনে তোমালোকৰ বাবে কালি কোনে গণিত বিষয়ৰ পাঠ লৈ আহিছিল? হয়, কালি তোমালোকৰ বাবে গণিত বিষয়ৰ পাঠ লৈ আহিছিল ২ নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ ভদ্ৰসেন সোণোৱাল ছাৰে। আৰু ছাৰে বিশেষভাৱে টকা আৰু পইচা নামৰ পাঠটি তোমালোকৰ বাবে আগবঢ়াইছিল। আৰু ছাৰে তোমালোকৰ বাবে কুইজৰ প্ৰশ্ন 3টা আগবঢ়াইছিল। তাৰে এটা প্ৰশ্ন আছিল, প্ৰথম প্ৰশ্নটো আছিল এটকাত কিমান পইচা? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো জানাই, হয় 100 পইচা। এটকাত 100 পইচা। 2 নম্বৰ প্ৰশ্নটো আছিল 1 কিলোগ্ৰাম আলুৰ দাম 15 টকা হ'লে 2 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো জানাই, হয় 30 টকা। 3 নম্বৰ প্ৰশ্নটো আছিল যদি 9টা চকলেটৰ দাম 90 টকা হয় তেন্তে এটা চকলেটৰ দাম কিমান? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে জানাই, হয় 10 টকা। আৰু এই 3টা প্ৰশ্নৰ উত্তৰ দি আমালৈ হোৱাটছএপ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম এতিয়া আমি ঘোষণা কৰিম। টেমটো চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ৰূপাঞ্জলি কুৰ্মী, টেমটো চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰীতি বাগটি, টেমটো চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ডালিমা ভূঞা, পূৰ্বাঞ্চল জাতীয় বিদ্যালয়ৰ দীপিকা চাহ, বুঢ়াহাজাৰ প্ৰাথমিক বিদ্যালয়ৰ অদিত কুমাৰ, বুঢ়াহাজাৰ প্ৰাথমিক বিদ্যালয়ৰ দীক্ষা কৰ্মকাৰ, কানাই গৰুচৰা প্ৰাথমিক বিদ্যালয়ৰ অমৃতা কৰ্মকাৰ, কানাই গৰুচৰা প্ৰাথমিক বিদ্যালয়ৰ বিদ্যাসাগৰ ৰাজপুত, কানাই গৰুচৰা প্ৰাথমিক বিদ্যালয়ৰ পুষ্টিকা, জামিৰা ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ শ্যামল সোণোৱাল, জামিৰা ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰাখী হাজৰিকা, জামিৰা ধমলগাঁও প্ৰাথমিক বিদ্যালয়ৰ কুমাৰ সোণোৱাল, মুদিনগৰ চাহ বাগিচা মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ সুক্ৰাম নায়ক, মুদিনগৰ চাহ বাগিচা মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ ৰশ্মি নায়ক, মুদিনগৰ চাহ বাগিচা মজদুৰ প্ৰাথমিক বিদ্যালয়ৰ মুস্কান নায়ক, ধেমাজি 1 নং লক্ষ্মীচুটি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ নিহি বানাই, 1 নং লক্ষ্মীচুটি কছাৰী প্ৰাথমিক বিদ্যালয়ৰ আশালতা বানাই, হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ জ্যোতিষ্মা বানাই, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ নিহাৰিকা কালন্দী, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কল্পনা মাঝি, ঔফুলীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ দিয়া চাৱাচি, চাংমাই গড়িয়া প্ৰাথমিক বিদ্যালয়ৰ ৰিজুত কৰ্মকাৰ, চাংমাই গড়িয়া প্ৰাথমিক বিদ্যালয়ৰ চাহিদ চাহু, চাংমাই গড়িয়া প্ৰাথমিক বিদ্যালয়ৰ সমীৰ কৰ্মকাৰ, নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ জুপিতৰা হাজং, ধেমাজি নলবাৰী হাজং প্ৰাথমিক বিদ্যালয়ৰ পৰিস্মিতা হাজং, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ
জুনমণি খেৰিয়া ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পৰীক্ষিত খেৰিয়া ডিকম চেঁচা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কৃষ্ণ দাস ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ গীতা কেউট ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ দীপিকা মুৰা ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ দীপাঞ্জলি মুৰা খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ হেমন্ত কৰ্মকাৰ মোহন ৰাজুৱাৰ খনিকৰ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ৰাহুল নায়ক তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা লগতে ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ প্ৰশ্নকেইটাৰ উত্তৰো প্ৰেৰণ কৰিবা তেহে আমি তোমালোকৰ নাম এইদৰে ঘোষণা কৰিম ৰেডিঅ'ত সমূহ শ্ৰোতাৰ আগত ভাল লাগিব নিজৰ নামটো শুনি নহয় জানো আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ এই ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানৰ জৰিয়তে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ পাঠদান আগবঢ়ালে ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ বলুৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু যুগল কোঁৱৰ ছাৰে আজি বিশেষভাৱে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিৱেশ অধ্যয়নৰ জীৱ আৰু পৰিৱেশ নামৰ পাঠটি লৈ আহিলে আৰু আজি আমাৰ এই ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু শিক্ষা বান্ধৱীসকলে নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শুনালে আমি সকলো শিক্ষা বন্ধু শিক্ষা বান্ধৱীক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত ৰেডিঅ' প্ৰশাশালী অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ With a glorious legacy of more than 60 years, Oil India Limited is a progressive energy company. Apart from being a leading corporate, oil has been able to transform the lives of thousands of people through its CSR initiatives, like helping enhance agricultural production with modern farming methods, bringing primary health care to people residing in remote areas, spreading technical knowledge and adult education in backward areas, skill training unemployed youth to make them self-dependent, developing sporting talent of the rural youth, empowering women to transform their lives, and so on. Oil India Limited, a people's company. We are the fastest growing energy company. With a network of 1,157 kilometers of crude oil and natural gas pipeline rushing through 78 rivers. Opening new energy frontiers by tapping unconventional energy sources like wind and solar. With a belief and commitment to serve the nation, making us one powerful entity. With over 8,000 passionate employees, working hard in difficult terrain, pushing boundaries, transforming India's energy landscape. We stand ready with innovative prowess to write another history, fueling the nation and contributing to India's energy security. We are Oil India Limited. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী